जय हिंद फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। आज আমি কেমিস্ট্রি পাৰৰ সেকেন্ড টপিকটো চাম ফিজিক্যাল এন্ড কেমিক্যাল চেঞ্জ। ওকে, ইয়াতে আমাৰ সব টপিকস থাকিব ডিফারেন্স বিটুইন কেমিক্যাল এন্ড ফিজিক্যাল চেঞ্জ, দুটা ডিফারেন্স দেখাব দিছে, টেস্টিং অফ আয়রন, ওকে, গালভানাইজেশন প্রসেস এন্ড ক্রিস্টালাইজেশন প্রসেস। এই সাইডে সব টপিকস আছে যেটা আমি আজি ক্লাসত ডিসকাস কৰিম। ওকে, নাও এইটো চাব ডিফারেন্স বিটুইন কেমিক্যাল এন্ড ফিজিক্যাল চেঞ্জ। আমাৰ কেমিক্যালি ইয়াতে কি হৈছে, কেমিক্যাল চেঞ্জ কেনেকৈ হৈছে এটা সলিউশনত, আৰু ফিজিক্যাল চেঞ্জ কেনেকৈ হৈ আছে এইটো চাব। এইটো ডাঙৰ আছে, এইটো সৰু আছে, এইটো ডাঙৰ আছে নহয়, বৰফটো গলি গলি সৰু হৈ গৈছে, গতিকে এইটো হৈছে ফিজিক্যাল চেঞ্জ। আৰু কেমিক্যাল চেঞ্জ ভিতৰৰ ফালে হয়, এইটো হৈছে আমাৰ ফিজিক্যাল এন্ড কেমিক্যাল চেঞ্জেছ। ঠিক আছে, নাও ডেফিনেশন অফ ফিজিক্যাল চেঞ্জ। ফিজিক্যাল চেঞ্জৰ ডেফিনেশনটো দি দিওঁ মই। Physical change is a process in which the material experiences alteration in its physical properties like shape, size, volume, appearance, color, state, that is of solid, liquid and gas, etc., that without making any alteration in their molecular composition. Okay, physical change to ki hoy eta material e jikono eta bostu e ki kore experience kore ki change, alteration mane ki change in its physical properties, sare physical properties to change hoy jay. Okay, jene ke tar shape to ho, okay, akar, সাইজ, ভলিউম, ওকে, তাৰ ভলিউমটো অলপ চেঞ্জ হৈ যাওক, বা এপিয়াৰেন্স দেখাত কেনেকুৱা আছে এতিয়া কেনেকুৱা হৈছে, বা কালাৰ, ৰং, ষ্টেট, গোটেই ষ্টেট মানে সলিড, লিকুইড, গেছ, ওকে, এইবিলাক সব আমাৰ কিহত পৰি যায়, ফিজিক্যাল চেঞ্জত পৰি যায়। যদি এটা বস্তুৰ কিবা এটা এনেকুৱা চেঞ্জ হয় তেনেহ'লে এইটো আমি কি বুলি ক'ম, ফিজিক্যাল চেঞ্জ বুলি ক'ম। ঠিক আছে, তাৰে কিন্তু মলিকুলাৰ কম্পোজিশ্যন সেম থাকিব, ঠিক আছে, তাতে একো চেঞ্জ নাহে, কিন্তু এইবিলাক বস্তু চেঞ্জ হৈ যায়। ওকে, these alterations are unstable, এইটো unstable হৈ থাকে, একে নাথাকে, একে হৈ নাথাকে, that can be reversed using simple physical methods, যাক আমি কি কৰিব পাৰোঁ, ৰিভাৰ্স কৰিব পাৰোঁ, আকৌ তাৰ আগৰ ষ্টেজলৈ আনিব পাৰোঁ to physical method. Okay, same element or compound occurs prior or after the change, তাতে same element বা compound কি হ'ব, occur হ'ব, produce হ'ব। ঠিক আছে, after the change হোৱাৰ পিছত, that is original physical appearance of the object remains unchanged, তার মানে আগৰ যে ফিজিক্যাল এপিয়ারেন্স আছিল বডিটোৰ সেইটো কিন্তু চেঞ্জ হৈ নাযায়। ফৰ ইনষ্টেন্স মেল্টিং অফ ৱাক্সটো যে আছে মোম, সেইটো যদি গলি যায় বস্তুটো, যেতিয়া আপুনি আকৌ হেৰি কৰি দিব তেতিয়া আকৌ আগৰ নিচিনা শ্বেপটো লৈ ল'ব। ঠিক আছে, ডিজলভিং চুগাৰ ইন ৱাটাৰ, পানীত যদি চুগাৰটো ডিজলভ কৰা হয়, ওকে, বইলিং অফ ৱাটাৰ, পানীটো বইল কৰা হয়, চপিং উড, ওকে, চপিং উড যে হয়, ক্ৰাম্পলিং অফ পেপাৰ, এইবিলাক সব আমি আকৌ আগৰ নিচিনা কৰিব পাৰোঁ। ওকে, দেখাত। Now definition of chemical change. Chemical change to ki bostu. Chemical change is defined as a procedure in which the atoms of one or more molecules are reordered or combined to form a new substance. Yate chemical change ki hoy, atoms ba molecules bilakor ki hoy combine kora hoy jate eta notun substance, eta notun bostu create hobo. Physical change er ekku notun bostu create nohoy, kintu amar chemical change er notun eta bostu ki hoy jay, ahi jay, produce hoy jay. Okay, when a substance experiences chemical change, jete eta bostu kiba eta chemical changes ahe, the chemical character of the substance changes, jete tare chemical character change hoi jay, and it is converted into a different substance with which different chemical configuration. Okay, jetia bostu notun eta bostu srishti hoy tar logot tare chemical configuration bodli jay. Okay, evolution of energy, the creation of bubbles and changes in temperature are some signs of chemical change. তার এক্সাম্পলস কি আছে, ইভলিউশন অফ এনার্জি, ওকে, নেক্সট বাবলস বিলাক যে চাই তার ক্রিয়েশন আর টেম্পারেচার চেঞ্জেস বিলাক, এইবিলাক সব আমার কি আছে, কেমিক্যাল চেঞ্জ আছে। ওকে, alternately known as chemical reaction where the substances involved are called reactants, তাদের সাবস্টেন্স ইনভলভ হৈ আছে সেইটোক আমি কি বুলি ক'ম, ৰিয়েক্টেন্স বুলি ক'ম। আৰু দ্য ৰিজাল্ট অফ ৰিয়েকশ্যন ইজ কল্ড প্ৰডাক্ট, আৰু যে ৰিজাল্টত কিবা এটা নতুন বস্তু সৃষ্টি হ'ব সেইটোক আমি কি বুলি ক'ম, প্ৰডাক্ট বুলি ক'ম। ঠিক আছে, আৰম্ভণিত যে বস্তু আছে তাক ৰিয়েক্টেন্ট বুলি ক'ম, পিছত যে বস্তু ওলাব তাক প্ৰডাক্ট বুলি ক'ম। মনত ৰাখিব। ওকে, দিজ আৰ দ্য 2 points, 2 terms, okay, reactant and product. Energy change is one of the feature of a chemical change. Energy change to কি হয়, এটা chemical change or feature হয়, characteristic হয়, because of the development of new product, কারণ এতে new product এটা সৃষ্টি হয়। Once chemical interaction takes place, it can't be overturned. যেতিয়া একবার chemical conversion হয়ে যায় তাৰপিছত আকৌ আগৰ ষ্টেজত আনিব নোৱাৰো। ওকে, ফৰ ইনষ্টেন্স ব্লিচিং এ ষ্ট্ৰেইন, এডিং ভিনেগাৰ টু বেকিং সোডা, ফাৰ্মেণ্টিং অফ গ্ৰেপছ, এইবিলাক যে আছে যদি তাতে কেমিকেল ৰিয়েকশ্যন হৈ গৈছে তাৰপিছত আগৰ নিচিনা কি ষ্টেজটো আনিব নোৱাৰো। ওকে, না ফিজিক্যাল চেঞ্জ। না ফিজিক্যাল চেঞ্জটো কি বস্তু, ইট ইজ এ প্ৰচেছ ইন উইচ দ্য মেটেৰিয়েল এক্সপিৰিয়েন্স চেঞ্জ ইন ইটছ ফিজিক্যাল প্ৰপাৰ্টিজ, তাতে কি হৈ যায় বস্তুটোৰ ফিজিক্যাল প্ৰপাৰ্টি চেঞ্জ হৈ যায়, যেনেকৈ
shape, size, volume, appearance, color, এই মাত্ৰ মই কৈছিলোঁ বস্তুটো ঠিক আছে that without making any changes in the molecular composition একো changes নাহে ঠিক আছে these changes are unstable এটো unstable হয় একে না থাকে একে হৈ না থাকে which can be overturned into using simple physical methods যাক মানে আমি আকৌ simple method ইউজ কৰি পেলাই আগৰ ষ্টেজত আনিব পাৰো থাকে আমি physical change বুলি কওঁ some kinds of physical changes include কেইটামান আছে kinds কি আছে changes of states separation of a mixture physical deformation making solutions these are some kinds okay physical changes kinds বিলাক আছে এইবিলাক as an ice cube liquefies যেতিয়া ice cube এটা ice যেতিয়া পানীত পৰিৱৰ্তন হয় its shape altered তাৰ shapeটো কি হৈ যায় ডাঙৰ পৰা সৰু সাইজ হৈ যায় হয়নে as it obtains the ability to flow কাৰণ এতে কি হৈছে ফ্লো হৈ আছে পানীটো ওলাই যায় আছে however its arrangement doesn't change কিন্তু তাৰে যে arrangement আছে এটা চেঞ্জ হৈ না যায় melting is an illustration of its physical state physical change এটা example এটা melting কি আছে তাৰে এটা character আছে হয়নে নহয় a physical change is a change physical change to কি এটা change হয় to a sample of matter in which some character of the material changes তাতে character কোটামান বস্তু চেঞ্জ হয় but the uniqueness of the matter doesn't কিন্তু তাৰে ইউনিক টু থাকি যায় to change হৈ না যায় when we boil the liquid water যেতিয়া আমি পানীটো বয়েল কৰিম it transform into water vapor to water vapor লৈ convert হৈ যায় ঠিক আছে but even though the physical character has changed যদিও physical character change হৈছে the molecules are precisely the same তাতে molecules যে আছে to same থাকিব যেনেকৈ আগতে আছিল as they were before we still have each water molecule এতিয়াও আমাৰ তাত কি আছে পানী molecule আছে comprising of two hydrogen molecules তাতে দুটা hydrogen molecule থাকিব আৰু এটা oxygen molecule থাকিব covalently bonded এটো কিন্তু bond কি আছে covalent bond আছে যাত মানে sharing of molecules হয় sharing of atoms okay when you have a jar holding a group of pennies যেতিয়া আপনার একটা jar suppose লইছে তাতে বহুত কেটা penny আছে okay nickels and you sort the mixture so that you have one heap of pennies and another pile of nickels you have not transformed the identity of their either of the pennies or the nickels you have simply separated them into two groups suppose একটা jar লইছে তাতে একটা penny আছে nickels আছে আর আপনি মিক্স করে দিছে তাতে ট্রান্সফর্ম করেছে তেতিয়াও বস্তুটো কি বেলেগ হৈ না যায় penny to penny থাকিব nickels থাকিব okay আপনি just simply separate কৰিব পাৰিব দুটা গ্ৰুপত okay this would be an instance of a physical change এটো physical change এটা example হ'ব okay physical changes can more be classified as reversible physical change এটা reversible হয় okay or irreversible এটো আগৰ মতে আনিব পাৰিব আগৰ মতে নানিব পাৰিব ঠিক আছে ইয়াতে আমি দুটা ক্লাসিফাই কৰা হয় melted ice cube may be frozen again melted যদি ice cube আছে তাক আকৌ আমি কি কৰিব পাৰো ice cube বনাব পাৰো যদি তাক ফ্ৰিজত থৈ দিও আকৌ আগৰ মতে ice cube হৈ যাব হয়নে so melting is a reversible change এটো কি হ'ব reversible change হ'ব তাৰ মানে আগৰ মতে আকৌ আনি দিলো হয়নে physical changes that include a change of state are all reversible আর physical change to কি হয় সব reversible হয় ঠিক আছে other change of state include evaporation যেনে কি বেলেগ এটা আছে evaporation এটো আমাৰ liquid to gas হ'ব ঠিক আছে icing that is liquid to solid জানে এটো বস্তু condensation that is gas to liquid এটো গ্যাসের পর যেতে liquid হবে এটো condensation বলি কম ঠিক আছে melting is also reversible physical change melting এটা কি হয় reversible physical change হয় ঠিক আছে when salt is dissolved into water যেতে নিমখ to পানি মিহলোৱা হয় salt is said to have gone into aqueous state salt এটা aqueous state আহি যায় liquid formত আহি যায় this can be recovered by boiling of the water আৰু এটো আমি recover আকৌ পাব পাৰো কেনেকে যদি পানীটো পুৰা বয়েল কৰি দিও তলত কি থাকি যাব leaving the salt behind তলত থাকি যাব salt okay এনেকে আমি salt টো কালেক্ট কৰিব পাৰো okay now characteristics of physical change ৰ characteristics গুলা কি কি আছে the physical characteristic of a substance will change nothing more than that তাতে physical change একো নাহে okay no different substance is formed তাতে বেলেগ একো substance formation নহয় যেনেকৈ chemical change এটা নতুন কি chemical এটা produce হৈ যায় নহয় এটা নতুন সৃষ্টি হৈ যায় productৰ ইয়াতে কিন্তু এটো নহয় the physical changes are reversible in nature as we know eto reversible hoy okay and separating mixtures through physical changes or separating mixtures bla ami use kori pele physical change koribo paro okay separating mixture duta beleg mixture separate koribo paro through physical change okay now solution mixtures can be separated into their basic substances by physical methods solution bla je mixture kora hoy to ami beleg prithok koribo paro into their basic substance agor mote আনিব পাৰো by physical method use কৰি পৰে that depends upon differences in physical
প্ৰপাৰ্টি যেটো মানে সিহঁতৰ ফিজিক্যাল প্ৰপাৰ্টিৰ ওপৰত নিৰ্ভৰ কৰে ওকে সাচ চেঞ্জেস ইন দ্য বয়লিং পইণ্ট তাৰে বয়লিং পইণ্টৰ ওপৰত বহুত নিৰ্ভৰ কৰিব ঠিক আছে তেতিয়া আমি দুটা মিক্সাৰটো বেলেগ পৃথক কৰিব পাৰিম টু অফ দিস সেপাৰেশন এপ্ৰোচেস আৰ ডিস্টিলেশন এণ্ড ক্ৰিষ্টেলাইজেশন তাৰে দুটা প্ৰসেস কি আছে এটা ডিস্টিলেশন হয় এই প্ৰসেসটো আৰু এটা হয় ক্ৰিষ্টেলাইজেশন ওকে ডিস্টিলেশন মেক্স ইউজ অফ ভেৰিয়েশন ইন volatility distillation process কি হয় আমাৰ volatile process to vary কৰে to measure of how easily substance is transformed into gas যাতে আমি মেজার কৰিম যে এটা বস্তু গ্যাসত এনেকে কিমান সময়ত বা কিমান টেম্পারেচার বস্তুটো কি হৈছে ট্রান্সফর্ম হৈছে at a given temperature okay a simple distillation apparatus for splitting a mixture of substance at least one of which is a liquid তাতে যে আমি ডিস্টিলেশন করি তাতে এটা মিক্সার কিন্তু পানী থাকিব লাগিব লিকুইড থাকিব লাগিব ঠিক আছে তেতিয়াই বস্তু ডিস্টিলেশন হ'ব ওকে সেপাৰেট কৰিব পাৰিম the highly volatile component of boils first আৰু যোনটো বস্তু ওপৰত মানে উৰিব পাৰে হেতু বস্তু আগতে বইল হ'ব and is condensed back to its natural state আকৌ আগৰ মতে কনডেন্স হৈ যাব আগৰ ষ্টেটত in the water cooled condenser যেতিয়া থৈ দিম বস্তুটো আকৌ আগৰ ষ্টেটত আহি যাব ঠাণ্ডা হৈ যাব from which it flows into the receiving flask আৰু receiving flaskত বস্তুটো সোমাই যাব জায়গাটো গুছি যাব if a mixture of salt and water is distilled যদি এটা মিক্সার নিমখ আৰু পানীটো ডিস্টিল কৰা হয় ফৰ এক্সাম্পল হাইলি ভলাটাইল কম্পোনেন্ট ক্লিন ওয়াটার কালেক্টস ইন দ্য রিসিভিং ফ্লাস্ক আৰু পানীটো বইল হৈ যাব বস্তুটো আমাৰ ফ্লাস্কত আহি যাব হ্যাঁ while the salt remains in the distillation flask কিন্তু distillation flaskত কি থাকি যাব নিমখটো থাকি যাব ঠিক আছে solution of two or more liquids with dissimilar boiling points can be separated with a more complex distillation apparatus so দুটা লিকুইড আমি যদি সলিউশন বনাও with dissimilar boiling points দুটা বেলেগ boiling points থাকিব ইহঁতক মই কি কৰিব পাৰো সেপাৰেট কৰিব পাৰো with the complex distillation apparatus এইটো বস্তু ইউজ কৰি পেলাই আমি কি কৰিব পাৰো দুইটা সলিউশনক বেলেগ পৃথক কৰিব পাৰো ওকে one sample is the filtering of crude petroleum এটা sample আছে আমাৰ crude petroleum into variety of useful products it is aviation fuel gasoline diesel fuel kerosene and lubricating oil okay these are the products in the approximate order of decreasing volatility এটো বস্তু আমাৰ decreasing volatile বস্তু অ্যারেঞ্জ করা হয়েছে আগতে আমি ফুয়েল পাম তারপর গ্যাসোলিন তারপর ডিজেল ফুয়েল তারপর কেরোসিন তারপর lubricating oil okay another illustration is the purification of alcoholic spirits such as whiskey or brandy আৰু এটা alcoholic spirit to কি হ'ব পিউৰিফাই কৰিব পাৰি it is whiskey আৰু brandy okay এটো আমাৰ distillation process আছে এটো চাব ইয়াতে সলিউশনটো আছে এই ফালেদি বস্তুটো কি হ'ব যেতিয়া বইল হ'ব বস্তুটো ইয়াতে জমা হ'ব ওকে আৰু ইয়াৰে পৰা যে অলৰেডি যায় সেটো বস্তু ইয়াতে আউট কৰিব পাৰি ইয়াতে জমা কৰিব পাৰি ঠিক আছে কিন্তু ইয়াৰে পৰা যে বস্তুটো গ্যাস ফৰ্ম হৈ যায় সেটো বস্তু ইয়াতে কালেকশন হৈ যাব ঠিক আছে এটা ইয়াতে থাকি যাব ফ্লাস্কত এটা ইয়াতে হৈ যাব লিকুইড বয়লিং ইয়াতে লিকুইডটো বয়ল হৈ আছে ইয়াতে ইম্পিউৰ আছে দুটা মিক্সাৰ আছে এটো কোল্ড ওয়াটাৰ ঠাণ্ডা হৈ থাকিব ঠাণ্ডা কৰি ৰাখিব ওকে আৰু বস্তুটো ইয়াতে জমা হৈ যাব এটো হল ডিস্টিল লিকুইড ইয়াৰে পৰা ডিস্টিল লিকুইডটো যায় আছে তো এইখিনি হল এতিয়া ইয়াৰ পিছত চাম another instance of using physical properties it is physical property beleg eta used to some to separate solutions okay is filtration beleg eta process ki ase filtration separation operations state that isolate fluids okay from solids by adding a medium through which only the fluid that is liquid can pass so separation je ami process to use koru tate amar ki hoy fluids to ki kora solidor pora separate kora isolate mane ki separate kora okay পৃথক kora by adding a medium kiba eta medium add kori pele jate ki hobo solid to fluid er pora beleg ho jabo পৃথক ho jabo through which only fluid can pass tar pora matro liquid to he pass koribo paribo okay the fluid that passes through is termed as the filtrate aru je liquid to pass koribo tak ami ki buli kom filtrate buli kom thik ase there are several different methods of filtration er bahut geta methods ase all purpose is to attain the separation of substances and sobore mane purpose by intention by aim eta aise ki the separation of substances okay separation is attained by some form of interface between the substance or objects to be removed and the filter so separation is attained separation to kenike hoy that is by form of interface between substance ji bostu ase jak ami remove korim aru baki ki thaki jabo filter aru enike ami ki korim filtrate থাকে যাব আৰু এনেকে আমি কি কৰিম বস্তুটো পৃথক কৰি দিম ঠিক আছে the mixture that is to pass through the filter the filter দ্বাৰা যে আমি যে মিক্সাৰ পাস কৰিব লগা আছে that must be liquid it will either liquid হ'ব লাগে নাইবা gas okay techniques of filtration vary depending on the location of the targeted material
আৰু ফিল্ট্ৰেশ্যনৰ টেকনিকটো যে আছে এইটো ডিপেণ্ড কৰে কাৰ ওপৰত আমি যি বস্তু ইউজ কৰি আছোঁ তাৰে লোকেশ্যনৰ ওপৰত অ'কে that is whether it is melted in the fluid phase or suspended as a solid এইটো বস্তু either melt হৈ আছে বা লিকুইড ফেজত আছে নাইবা সলিড হিচাপে আছে ঠিক আছে নেক্সট কেমিকেল চেঞ্জ ফিজিকেল চেঞ্জৰ বিষয়ে আমি পালোঁ অ'কে তাতে একো নতুন বস্তু সৃষ্টি নহয় অ'কে বাট ইন কেমিকেল চেঞ্জ নতুন এটা বস্তু সৃষ্টি হয় that is a vast difference between chemical change and physical change okay chemical changes happen when bones are broken so chemical change কেতিয়া হয় যেতিয়া bone to কি হয় break হৈ যায় or made between molecules যে মানে molecules মাজত বনোৱা হৈছে এইবিলাক কি হৈ যায় break হৈ যায় okay ভাঙন হৈ যায় this means that one material with a specific set of properties such as MP color taste etc is twisted into a different substance with different properties so ইয়াৰ অৰ্থটো কি হ'ব যে এটা ম্যাটেৰিয়েল যিকোনো এটা বস্তু এটা তাতে স্পেসিফিক প্ৰপাৰ্টি দিয়া আছে তো যেনে কালাৰ হ'ব টেষ্ট হ'ব ওকে মেল্টিং পইণ্ট হ'ব এভৰিথিং তো এইবিলাক কি হৈ যায় টুইষ্ট হৈ যায় টাৰ্ন লৈ ইনটু এ ডিফাৰেন্ট সাবস্টেন্স এটা বেলেগ সাবস্টেন্স লৈ কি হৈ যায় বস্তুটো কনভাৰ্ট হৈ যায় ঠিক আছে উইথ ডিফাৰেন্ট প্ৰপাৰ্টিজ ওকে Now, chemical changes are regularly harder to reverse than physical changes. Chemical changes to আমি কি কৰিব নোৱাৰো এটা ধুনিয়াকে ৰিভাৰ্স আকৌ আগৰ মতে আগৰ মানে ষ্টেট বা পজিশনত আনিব নোৱাৰো যেনেকৈ আমি ফিজিক্যাল চেঞ্জত পাৰো নহয় যেনেকৈ আইস আছে আইস টু গলি মানে গলুৱা হ'ল তাৰপিছত আকৌ আমি ফ্ৰিজত যদি থৈ দিওঁ আকৌ বস্তুটো আইস হৈ যায় তো আকৌ আগৰ মানে প্ৰসেছত আনিব পাৰো আমাৰ ফিজিক্যালত বাট কেমিক্যাল চেঞ্জত এনেকৈ নোৱাৰি ওকে Again, this is also one special difference between chemical and physical change. Okay. Now, one illustration of a chemical change is burning of candle. Eta chemical change উদাহরণ কি আছে burning of candle. মোমটি যে জ্বলি থাকে এইটো এটা আমাৰ chemical changeৰ ৰাসায়নিক পৰিৱৰ্তন এটা উদাহৰণ আছে. Okay. Chemical change মানে কি ৰাসায়নিক পৰিৱৰ্তন আৰু physical change মানে কি ভৌতিক পৰিৱৰ্তন. ঠিক আছে. The action of burning candle truly results in the formation of different chemicals. গতিকে burning candle to এটা আমাৰ chemical change কিয় হৈছে because ইয়াতে ফৰ্মেশন হৈ আছে ডিফারেন্ট কেমিক্যালছৰ কাৰণ ইয়াতে বাৰ্ন হৈ আছে নহয় বস্তুটো বাৰ্ন হৈছে তাৰ মানে কি কাৰ্বন ডাই অক্সাইড প্ৰডিউস হৈ আছে ওকে দ্যাট ইজ এইটো চাম আমি এতে কাৰ্বন ডাই অক্সাইড এন্ড ওয়াটাৰ টু বি এক্সাক্ট ফ্ৰম দ্য বাৰ্নিং অফ দ্য wax যেতিয়া wax এটা জ্বলি আছে তেতিয়া তাৰে পৰা কি ওলাব কাৰ্বন ডাই অক্সাইড ওলাব ওকে another instance of a chemical substance is when natural gas is burned is your furnace যিকোনো বস্তু যেতিয়া জ্বলি থাকে নহয় পুৰি থাকে হেতু এটা কেমিক্যাল চেঞ্জ হয় ওকে বিকজ তাতে কার্বন টু প্রডিউস হয় কার্বন ডাইঅক্সাইড সৃষ্টি হয় ওকে সো দিস উইল বি a reaction an example of chemical change okay so on the left we have a particle of methane left side আমার ইয়াতে চাবো সব এটা ফিগার আছে তাতে আমার কি আছে মিথেন গ্যাসটো কি হইছে আমার লেফট সাইডে আছে ওকে এন্ড ইট ইজ methane means what CH4 তাতে কার্বন এটা আছে হাইড্রোজেন 6টা মলিকিউল আছে and 2 molecules of oxygen that is O2 while on the right we have 2 atoms of water that is H2O and 1 atom of carbon dioxide that is CO2 in this case not only has the look changed মানে one side methane আছে oxygen আছে আৰু another side কি আছে পানী আৰু carbon dioxide আছে okay so আমি কি পাম this case not only the look change হ'ব মাত্ৰ look to change নহব but also the structure of the atom has also changed structure change হৈ যাব ঠিক আছে the new compound does not have the same chemical properties are je notun eta prostut hobo compound hetu tare same chemical property na thake okay as the original one agot ji asil tare nisna property tar na thakibo product or okay so this is a chemical change e karone ya ki boli koa hoy eta chemical change ba rakhayanik poriborton boli koa hoy we can't really see atom breaking and forming bonds aru ami ki sabo noaru bones বিলাক যে আছে হেতু কেনেকে ফর্মেশন হয় কেনেকে ব্রেক হয় এইবিলাক আমি চাব নোৱাৰো ওকে even though that's what defines chemical changes যদিও এটো chemical change মানে দেখুৱাই ডিফাইন কৰে বাট এটো আমি চাব নোৱাৰো চকুদি ওকে we have to create other observations to show that a chemical change has occurred আমি বেলেগ অবজারভেশন কৰিব লগা হয় যে এটো yes chemical change ইয়াতে হৈ আছে ঘটি আছে ওকে some of the indications for chemical change will include the energy changes that happen in chemical change but some sign involves the fact that a new substance with different properties are produced in a chemical change. So, আমি এটা ইন্ডিকেশন লব লগা হয় যে yes ইয়াতে এনার্জি বহুত প্রডিউস হৈছে ওকে তার মানে কিবা এটা কেমিক্যাল রিঅ্যাকশন ঘটি আছে ঠিক আছে তার পিছত ইয়াতে আমি সায়েন্স বিলাক মানে চাই পেলে ধৰিব লাগিব
যে ইয়েছ ইয়াতে কিবা প্ৰপাৰ্টিজ চেঞ্জ হৈ আছে, যি আমাৰ নতুন এটা বস্তু যে সৃষ্টি হৈছে তাৰে কেমিকেল প্ৰপাৰ্টি বেলেগ হৈছে। অ'কে, আৰু ৰিমাৰ্কছ দেট হেল্প টু চাইন কেমিকেল চেঞ্জ ইনক্লুড, আমি কি ৰিমাৰ্ক কৰিব পাৰোঁ যে এটা কেমিকেল চেঞ্জৰ বিষয়ে? টেম্পাৰেচাৰ চেঞ্জেছ, টেম্পাৰেচাৰ কি হয়? চেঞ্জ হয়, আইদাৰ বাঢ়িব নাইবা ঘটিব। অ'কে, আনএক্সপেক্টেড কালাৰ শ্বিফ্ট, মানে আমি চিন্তাই কৰিব নোৱাৰোঁ সেনেকুৱা এটা কালাৰ চেঞ্জ আহি যায়। অ'কে, that is a material with an altered color is prepared rather than just mixing the original colors together. Okay, now light is given off, light to ki kora hoy off kori diya hoy, different smell or taste tar mane beleg eta do not try to taste. Okay, etu je ami chemistry mane আমি যি experiments bila koru hetu ketao taste no koribo, because it is very much acidic. Okay, and it will be harmful for your body. Okay, so never test the experiments, that is solutions. Okay, different smells sare ki smell to beleg hobo, tar pase taste to beleg hobo, but no need to taste it. Okay, a solid method is to clear liquids are mixed, eta solid method jo amar duta liquid to ki kora hoy mix kora hoy, look for produce technically known as precipitate. Precipitate je tolot mane bohi jay taka ami ki boli ko precipitate boli ko hoy ne, ei jo bostu ki hoy jay লিকুইডৰ তলত বহি যায়। বাবলছ আৰ মেড, বাবলছবিলাক প্ৰডিউচ হয়, বাট দ্য মিক্সাৰ ইজ নট বইলিং, মিক্সাৰ যে আছে বইলিং হোৱা নাই তথাপি বাবলছ প্ৰডিউচ হৈ যায়। ইউ প্ৰিপেয়াৰ্ড এ ছাবষ্টেন্স দ্যাট ইজ এ গেছ এট দ্য টেম্পাৰেচাৰ অফ দ্য বিগিনিং মেটেৰিয়েলছ ইনষ্টেড অফ এ লিকুইড। অ'কে, আমি যদিও মানে মিক্সাৰটো বইল নকৰোঁ কিন্তু কি হয় বাবলছ প্ৰডিউচ হয়, টেম্পাৰেচাৰ ৰাইজ হয়। অ'কে, নাও কেৰেক্টাৰিষ্টিক্স অফ কেমিকেল চেঞ্জেছ, ইয়াৰে কেৰেক্টাৰিষ্টিক্স চাম। For a material, only the chemical properties will alter. Aru material karone matro chemical properties are beleg hobo. Here new substances will be produced. Notun eta bostu srishti hobo. Not all but certain of the chemical changes are irreversible. Aru keitaman chemical changes irreversible hoy. Okay, mane ako ahi jay agor phale agor mane stage ot by simple physical means. Sorry, this not all but certain of the chemical changes, মানে all বুলি ক'ব নোৱাৰি কিন্তু কেইটামান আহি যায় কেইটামান নাহে। ইৰিভাৰ্চিবল মানে কি বস্তুটো আগৰ ষ্টেজত নাহে। অ'কে, সাপোজ এইটো কিবা এটা ৰিয়েক্টেণ্ট আছে, এইটো তেতিয়া বস্তুটো এইটো প্ৰডাক্ট ফৰ্ম হ'ব, এইটো হ'ল ৰিভাৰ্চিবল। অ'কে, বস্তুটো যেতিয়া আকৌ বস্তুটো আহিব তেতিয়া হ'ব ৰিভাৰ্চিবল, যদি এইটো নাহে তেনেহ'লে ইৰিভাৰ্চিবল। অ'কে, তো আমাৰ কেমিকেল চেঞ্জেছ কি হয় ইৰিভাৰ্চিবল হয়। By simple physical means chemical changes can't be overturned. আৰু এনেকৈ physical যে আমি দেখিলোঁ chemical changes সেনেকুৱা টাৰ্নিং নহয়। অ'কে, নাও ডিফাৰেঞ্চবিলাক চাওঁ। ইয়াৰে প্ৰথমটো আছে আমাৰ এক্সপ্লেনেশ্যন। ফিজিকেল চেঞ্জটো এক্সপ্লেইন কৰিম। দ্য মলিকুলছ আৰ ৰিঅৰ্গেনাইজড উইথ দেয়াৰ ৰিয়েল কম্প'জিশ্যন ৰিমেইন ছেম, তাৰে মলিকুলছবিলাক ছেম থাকে। অ'কে, ৰিয়েল কম্প'জিশ্যন ছেম থাকে যদিও তাৰ ফিজিকেল চেঞ্জটো আহি যায় দেখাত। অ'কে, আৰু কেমিকেল চেঞ্জত কি হয় দ্য এটমছ কনফিগাৰেশ্যন অফ এ ছাবষ্টেন্স টু কমপ্লিট চেঞ্জেছ, তাৰে কনফিগাৰেশ্যনটো টোটালি একদম চেঞ্জ হৈ যায় আৰু এটা নতুন নিউ ছাবষ্টেন্স ইজ মল্ডেড, নতুন এটা চিষ্টেম নতুন এটা ছাবষ্টেন্সটো কি হৈ যায় ক্ৰিয়েট হৈ যায়। অ'কে, সৃষ্টি হয়। না এক্সাম্পলটো চাম ইয়াৰে। চাম ইনষ্টেন্স অফ ফিজিকেল অল্টাৰেশ্যন আৰ ফ্ৰিজিং অফ ৱাটাৰ, মেল্টিং অফ ৱেক্স, বইলিং অফ ৱাটাৰ। অ'কে, পানী যে বইল হয় এইটো এটা আমাৰ ফিজিকেল চেঞ্জ। অ'কে, তাৰপিছত পানী जो বৰফ যে কৰা সেইটো এটা আমাৰ ফিজিকেল চেঞ্জ এক্সাম্পল। মেল্টিং অফ ৱেক্স চাব, ফায়াৰ এটা যে ৱেক্স জ্বলি আছে, বাৰ্নিং অফ ৱেক্সটো কেমিকেলত পৰি যাব কিন্তু মেল্টিং অফ ৱেক্সটো কি হ'ব ফিজিকেলত পৰিব। অ'কে, ডোন্ট বি কনফিউজড। সেন্সেস অফ কেমিকেল অল্টাৰেশ্যন আৰ, ইয়াৰে কেমিকেল চেঞ্জৰ এক্সাম্পলটো চাওঁ। ডাইজেশ্যন অফ ফুড ডাইজেশ্যন যে হয় আমাৰ ভিতৰত সেইটো এটা কেমিকেল চেঞ্জ হয়। কোল বাৰ্নিং, কোল যে কয়লাটো যে আমাৰ পুৰি থাকে সেইটো এটা আমাৰ কেমিকেল চেঞ্জ। ৰাষ্টিং, আইৰণ ৰাষ্টিং হয় তাতো এটা কেমিকেল চেঞ্জ। অ'কে, নেক্সট ৰিভাৰ্চিবিলিটি। ৰিভাৰ্চিবিলিটিটো কি আছে আমাৰ ফিজিকেল মডিফিকেশ্যন ইজ ইজিলি ৰিভাৰ্চিবল। ফিজিকেল চেঞ্জত কি হয় ৰিভাৰ্চিবল হয়, দেট ইজ অৰিজিনেল ছাবষ্টেন্স কেন বি ৰিকভাৰ্ড, আগৰ যে বস্তুটো আছে সেইটো আকৌ আমি পাই যাম। কিন্তু কেমিকেল চেঞ্জত কি হয় ইট ইজ ইৰিভাৰ্চিবল, এইটো আমি কি হয় অৰিজিনেল মেটেৰিয়েল কান বি ৰিকভাৰ্ড, মানে আগৰ যোনটো বস্তু আছিল সেইটো আকৌ কিন্তু আফটাৰ ৰিয়েকশ্যন নাপাওঁ। ঠিক আছে, নতুন এটা বস্তু সৃষ্টি হৈ যায়, গতিকে আগৰ বস্তুটো আমি ছাবষ্টেন্স কিন্তু ৰিকভাৰ নহয় ইয়াতে। নাও ফৰ্মেশ্যন অফ নিউ ছাবষ্টেন্স ইন ফিজিকেল ছাবষ্টেন্স নো নিউ মেটেৰিয়েল ইজ ফৰ্ম, ইয়াতে একো নতুন বস্তু সৃষ্টি নহয়। বাট কেমিকেল চেঞ্জত কি হয় ইট অলৱেজ গ' টুগেডাৰ উইথ বাই ওৱান অৰ মোৰ নিউ ছাবষ্টেন্স, তাতে এটা বা এটাতকৈ বেছি নতুন এটা বস্তু সৃষ্টি হ'বই, এণ্ড দেট ইজ কেমিকেল চেঞ্জ। অ'কে, নাও টাইপছ অফ চেঞ্জ, ইট ইজ শ্বৰ্ট টাৰ্ম অল্টাৰেশ্যন, এইটো মানে কম সময়ত হৈ যায়।
एंड इज परमानेंट अल्टरेशन एते बहुत टाइम लागे ओके एनार्जी प्रोडक्शन इन ए फिजिकल चेंज नो एनार्जी इज रिलेटेड ইয়াতে একো এনার্জি প্রডিউস নহয় ওকে কিন্তু এনার্জি জেনারেটেড ইন কেমিক্যাল চেঞ্জ ইয়াতে আমার এনার্জি প্রডিউস হয় যেনেকে হিট light sound okay now absorption of energy physical change includes very little to no absorption of energy yate no eko energy absorb no hoy yate okay but in chemical reaction absorption and evolution of energy takes place yate evolution hoy logote absorption of energy hoy ghote okay now effects physical change disturbs only physical properties that is shape size etc physical change মাত্র shape size to change করে কিন্তু chemical change কি করে it upset both physical and chemical properties of the substance including its composition এটা totally change করে দিয়ে substance or chemical property physical property everything change করে দিয়ে ঠিক আছে a change in which the atoms are reorganized but their composition on the inside remains same is called physical change গতিকে যত আমাৰ atoms যি organize হয়েছে এই বস্তু same থাকিব okay just বাহিৰৰ চেঞ্জটো আহিব কিন্তু ভিতৰখিনি বস্তু একে থাকিব তাক আমি কি বুলি কম ফিজিক্যাল চেঞ্জ বুলি কম the procedure in which substance converts into new substance having dissimilar composition chemical composition is called chemical change so যত আমাৰ নতুন বস্তু সৃষ্টি হয় যত আমাৰ dissimilar মানে আগৰ যোনটো মানে বস্তু দেখাত আছিল ভিতৰত এতিয়া কিন্তু নাই ভিতৰত চেঞ্জেস আহিছে that is called chemical change okay now major examples of physical changes are physical change কেইটামান examples আছে যেনেকে evaporation condensation okay fp mp bp এইবিলাক আছে আমাৰ পানীৰ okay on the other hand the illustration of chemical change are metabolism combustion cooking of egg etc okay আমাৰ ইয়াতে কি হয় evaporation হয় যেতিয়া আমাৰ physical change হ'ব পানীটো যেতিয়া বইল হ'ব ওপৰত কি হ'ব বাষ্পীভবন হ'ব evaporation condensation হ'ব পানীটো যে ওপৰত যায় গ্যাসটো যে আকৌ পানীৰ পৰিৱৰ্তন হেতু condensation হয় তাৰপিছত মেল্টিং পইণ্ট বইলিং পইণ্ট যি আছে সেইবিলাক আমাৰ পানীৰ সেইবিলাক সব কি হৈ যায় চেঞ্জেস আহে এইটো হ'ল আমাৰ ফিজিক্যাল চেঞ্জ বাট আমাৰ যে মেটাবলিজম যেতিয়া কেমিক্যাল ৰিয়েকশন ঘটে তাক আমি কি বুলি কওঁ কেমিক্যাল চেঞ্জ বুলি কওঁ ওকে দ্যাট ইজ এগ কুকিং অর সামথিং লাইক দ্যাট ওকে ফিজিক্যাল চেঞ্জ ইজ শর্ট টার্ম এইটো সৰু টাইমৰ কাৰণে থাকে ৰিভাৰ্সিবল থাকে এইবিলাক আমি এইমাত্ৰ জাষ্ট পঢ়িছোঁ এজ কম্পেয়াৰ টু দিছ কেমিক্যাল চেঞ্জ ইজ এ লং লাষ্টিং ইন নেচাৰ এইটো বহুত দীঘলীয়া সময়ৰ কাৰণে থাকে ওকে দি কান্ট বি ওভাৰটাৰ্নড বাই ৰিভাৰ্সিং কণ্ডিশনছ এইটো আগৰ মতে আনিব নোৱাৰো ওকে ইন কেমিক্যাল চেঞ্জ নেক্সট ইন ফিজিক্যাল চেঞ্জ অনলি দ্য ফৰ্ম অফ সাবষ্টেন্স ইজ অল্টাৰ্ড ইয়াতে মাত্ৰ সাবষ্টেন্সৰ ফৰ্মটোৱে চেঞ্জ কৰা হয় বাট নো নিউ প্ৰডাক্ট ইজ প্ৰডিউসড ইয়াতে নতুন বস্তু সৃষ্টি নহয় কিন্তু অন দ্য আদাৰ হ্যান্ড when there is a chemical reaction a totally different product is produced এটা নতুন প্রোডাক্ট প্রডিউস হয় whose properties are totally different from that of the reacting substance কিন্তু তার প্রপার্টি একেবারে ডিফারেন্ট থাকে আমার রিয়েক্টিং সাবস্টেন্সের উপর ওকে রিয়েক্টিং সাবস্টেন্স যেনেকুৱা আছিল তাতকে একেবারে ডিফারেন্ট হয় আমার প্রোডাক্ট ওকে ইন এ ফিজিক্যাল চেঞ্জ দ্য অরিজিনাল সাবস্টেন্স ক্যান বি রিকভার্ড ফিজিক্যাল চেঞ্জত কি হয় আগৰ যে সাবস্টেন্স আছে সেটো আমি আকৌ পাই যাব পাৰো বাই বেসিক ফিজিক্যাল মেথড ওকে কিন্তু এজ কম্পেয়ার্ড ইন কেমিক্যাল চেঞ্জ দ্য অরিজিনাল সাবস্টেন্স আর নো লঙ্গার এক্সিস্ট তো তাৰে তুলনাত আমি কি ক'ব পাৰোঁ যে কেমিক্যাল চেঞ্জত কি নহয় একো নতুন মানে ইট নো লঙ্গাৰ এক্সিস্ট আমি আগৰ মতে বস্তুটো আনিব নোৱাৰো ওকে এইটো আমি কি কওঁ যে ইট কান্ট বি ৰিকভাৰ্ড বেক ওকে নাও ইন দ্য ফিজিক্যাল চেঞ্জ alteration in the physical characteristics of substances so such as size shape texture smell appearance density and so on তার মানে ফিজিক্যাল চেঞ্জত কি হয় ফিজিক্যাল ক্যারেক্টারিস্টিক্স বিলাক চেঞ্জ হয় সাবস্টেন্সৰ যেনেকে সাইজ শেপ ওকে smell everything but chemical changes ki hoy it includes alteration in the chemical properties of the substance that is changes in the chemical nature jete chemical nature change hoy eta substance or that means it is chemical change okay in the physical change no not or very little volume of energy is absorbed aru physical change ki hoy ekdom kom mane energy absorb hoy okay naiba liberate hoy produce hoy kintu just as like light energy sound energy heat energy okay but chemical change কি হয় huge energy is absorbed বহুত energy absorb হয় আৰু liberate হয় heat light আৰু sound energy ফৰ্মত ঠিক আছে ওকে বস্তুটো ক্লিয়াৰ হৈছে নে কনসেপ্টটো হিট এনাৰ্জি লাইট এনাৰ্জি বিলাক ৰিলিজ হয় কেমিক্যাল চেঞ্জত কিন্তু ফিজিক্যালত ইমান নহয় ওকে নাও ৰাস্টিং অফ আইৰন এতিয়া আমি ফিজিক্যাল আৰু কেমিক্যাল চেঞ্জটো পালো এতিয়া আমি পঢ়িম ৰাস্টিং অফ আইৰন মামৰ ধৰে যে এটুক আমি কি বুলি কওঁ Rusting of iron. Iron to ki hobo oxygen logot react koribo aru ki formation koribo ferric oxide that is rusting of iron okay rusting of iron refers to the formation of rust a mixture of iron oxide that is iron oxide on the surface of iron objects or structures
এইটো আইৰণ আছে ওকে ইয়াৰে কালাৰটো কি হৈ গৈছে ব্ৰাউন হৈ গৈছে দেখছেনে বস্তুটো কি হৈছে ৰাষ্ট হৈছে মামৰ ধৰিছে ওকে তেতিয়া এটা আইৰণটো আমাৰ ৰাষ্টিং হয় এইটো কি ফৰ্মেশ্যন কৰে আইৰণ অক্সাইড ওকে ওপৰৰ অংশত বা ওপৰৰ সাৰফেসত কি ফৰ্ম কৰে আইৰণ অক্সাইড দিস রাস্ট ইজ ফৰ্মড ফ্ৰম এ ৰেডক্স ৰিয়েকশ্যন এইটো এটা ৰেডক্স ৰিয়েকশ্যন হয় বিটুইন অক্সিজেন এণ্ড আইৰণ অক্সিজেন আৰু আইৰণৰ মাজত ৰিয়েকশ্যন ঘটে ইন এন এনভাইৰনমেণ্ট কণ্টেইনিং ৱাটাৰ ইয়াতে পানী বৰষুণ দি থাকে সেনেকৈ সিহঁতে পানী পাই যায় অক্সিজেন পাই যায় বায়ুমণ্ডলৰ পৰা ঠিক আছে দ্যাট ইজ এয়াৰ কণ্টেইনিং হাই লেভেলছ অফ মইশ্চাৰ আৰু সেনেকৈ কি হয় বস্তুটো ৰাষ্টিংটো সোনকাল হয় ওকে যিমান মইশ্চাৰ থাকিব সিমানেই ৰাষ্টিং হ'ব The rusting of iron is characterized by formation of a layer of red flaky substance that easily crumbles into a powder আৰু এইটোক আমি easily crumble কৰিব পাৰোঁ সৰু সৰু পাউডাৰ নিচিনা হৈ যায় ওকে it is ferric oxide too okay and this is called rusting এইটো এটা কেমিক্যাল চেঞ্জ হয় আমি মাত্ৰ পঢ়িছো নহয় এইটো ফিজিক্যাল চেঞ্জ নহয় এইটো কেমিক্যাল চেঞ্জ হ'ব ঠিক আছে কাৰণ এটা নতুন বস্তু সৃষ্টি হৈছে that is ferric oxide This phenomenon is a great example of corrosion of metals. Itu eta metal corrosion example ase where surface of metals are degraded into more chemically stable oxides. However, the term rusting is generally used to refer to the corrosion of objects made of iron or iron alloys. So yate amar rusting je ase jodi apni olop lo hatot bahut dhuniyake guri hoi jay bostuto take koise corrosion of objects thik ase What is the chemistry behind the rusting of iron? Yate chemistry ki ase ki hor karone hoise The exposure of iron to oxygen in the presence of moisture leads to the formation of rust. এই যে আয়রন টু যে এক্সপোজার মানে খোলা হিসাবত আছে নহয় যেটা আয়রন অ্যালয় হ'ব পাৰে ওকে টু অক্সিজেন মানে বস্তু ডাইৰেক্ট অক্সিজেনৰ কণ্টেক্টত আহি গৈছে তেতিয়া কি হয় বস্তুটো ৰাষ্টিং হয় আয়ৰনটো কি হৈ যায় মামৰ ধৰা আৰম্ভণি হৈ যায় দিছ ৰিয়েকশ্যন ইজ নট ইনষ্টেণ্টেনিয়াছ এইটো হঠাৎ নহয় কিন্তু লাহে ধীৰে হয় বস্তুটো ঠিক আছে ই জেনাৰেলি প্ৰিচিডছ ভেৰি কনচিডাৰেবল লাৰ্জ টাইম ফ্ৰেম এইটো বহুত সময় লাগে এটা আইৰণ যদি খোলাকে এৰি দিয়ে বস্তুটো লাহে ধীৰে কি হ'ব ইয়াতে মামৰ ধৰাটো আৰম্ভণি হৈ যাব The oxygen atoms bond with iron atoms resulting in the formation of iron oxide তেতিয়া কি হয় অক্সিজেনটো আইৰণ লগত মিক্স কৰে আৰু আইৰণ অক্সাইড ফৰ্মেশ্যন কৰে ঠিক আছে This begins the bonds between iron atoms in the object structure আৰু সেইটো কাৰণে কি হয় আইৰণ এটমছ বিলাক যে আছে নিজৰ মাজত বন্ডিং যে আছে সেইবিলাক উইক হৈ যায় আৰু অক্সিজেনৰ লগত বেছিকৈ ষ্ট্ৰং হৈ যায় আৰু লগতে কি ফৰ্ম কৰে আইৰণ অক্সাইড ওকে The reaction of the rusting of iron involves an increase in oxidation state of iron. So rusting of iron যে reaction আছে ইয়াতে আমাৰ কি হয় আইৰণটো অক্সিডাইজ হৈ যায় ওকে কাৰণ আইৰণটো অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰিছে নহয় গতিকে আইৰণটো কি হৈ যায় অক্সিডাইজ হৈ যায় অক্সিজেনৰ লগত মিলি যায় আৰু আইৰণ অক্সাইড প্ৰডিউচ কৰে accompanied by loss of electrons certain electron loss হয় okay rust is mostly made up of two different oxides of iron that vary in the oxidation state of iron atom These oxides are yate rusting je ase duta oxide hoy iron or okay eta ase ferrous oxide eta ase ferric oxide so duta oxide formation hoy eta amar ferrous oxide eta hol ferric oxide iron 2 oxide or ferrous oxide jetia amar yare jetia iron 2 ki thakibo oxygen state 2 plus 2 thakibo jetia etu ferrous oxide hobo oxidation state of iron in this compound is plus 2 etu sabo dutar valency ki hoise 2 2 hoy ase গতিকে ইয়াতে আইৰণটো কি হৈছে দুটা আছে ওকে আৰু কেমিক্যাল ফৰ্মুলা FeO ওকে ইয়াতে অক্সিজেন ভ্যালেন্সি ইয়াতে লিখিম আইৰণ ভ্যালেন্সি ইয়াতে লিখিম দুটা দুই হৈ আছে সেই কাৰণে দুই হলে ক্যান্সেল হৈ গৈছে দুটা গতিকে সেই কাৰণে FeO মাত্ৰ হৈছে এটুক আমি কি বুলি কম ফেৰাছ অক্সাইড বুলি কম আইৰণ 3 অক্সাইডটো কি হয় এটুক আমি ফেৰিক অক্সাইড বুলি কম এটু ফেৰাছ এটু ফেৰিক ওকে ইয়াতে কি হ'ব আইৰণ এটম exhibits an oxidation state of +3 ইয়াতে আইৰণৰ কিমান আছে ষ্টেটটো তিনিটা আইৰণ আছে ওকে এটমটো ইয়াতে চাব অক্সিজেন 2 আৰু আইৰণ 3 গতিকে সেই কাৰণে এটো ফেৰিক অক্সাইড হৈছে ওকে ইয়াতে 2 আছে গতিকে ফেৰাছ ইয়াতে 3 আছে কাৰণে ফেৰিক ওকে অক্সিজেন ইজ এ ভেৰি গুড অক্সিডাইজিং এজেন্ট whereas iron is a reducing agent so oxygen এটা গুড অক্সিডাইজিং এজেন্ট হয় ওকে আৰু আইৰণটো কি হয় ৰিডিউসিং এজেন্ট হয় তাৰ লগত মিক্স হৈ পেলে কি কৰে ইলেক্ট্ৰনটো অ্যাকসেপ্ট কৰে লগতে কি হয় বস্তুটো ৰিডিউসড হৈ যায় আৰু ইয়াতে কি হ'ব আইৰণটো এটা ৰিডিউসিং এজেন্টৰ নিচিনা কাম কৰিব কাৰণ এটো ৰিডিউস হৈ যায় ওকে আৰু অক্সিজেন এটা গুড অক্সিডাইজিং এজেন্ট হয় ঠিক আছে therefore iron atom readily gives up electrons আইৰণটো কি কৰে ইলেক্ট্ৰনছ বিলাক লুজ কৰি দিয়ে when exposed to oxygen
আয়ৰণ এটা মেটেল হয় আৰু মেটেলছবিলাক কি কৰে ইলেক্ট্ৰনছবিলাক গিভ আপ কৰে এৰি দিয়ে ওকে আৰু সেনেকৈ সিহঁতে কি হৈ যায় কেটায়ন হৈ যায় আৰু অক্সিজেন যে আছে আমাৰ বস্তুটো কিহত পৰিব নন মেটেলত আৰু এইটো কি কৰিব গ্ৰহণ কৰিব ইলেক্ট্ৰনছবিলাক আৰু সেনেকৈ কি হৈ যায় এইটো এনায়ন ফৰ্মেশ্যন কৰে ঠিক আছে নাও কেমিকেল ৰিয়েকশ্যন ইজ গিভেন বাই আইৰণটো চাব আইৰণৰ কি আছে 2+ হ'ব হয়নে তো Fe2+ দুটা ইলেক্ট্ৰন গতিকে এইটো কি কৰিব ল'ব ওকে মানে একচুৱেলি দিব কিন্তু তথাপি ইয়াতে আমাৰ কি কৰিব লগা হৈছে +2e যাতে বস্তুটো মিলিব the oxygen state of iron is further increased by oxygen atom when water is present যেতিয়া water present থাকিব তেতিয়া আইৰণটো কি হ'ব অক্সিজেন লগত ৰিয়েকশ্যন কৰিব আৰু সেনেকৈ Fe3+ হৈ যাব +2 oxygen 2- হ'ব ঠিক আছে now following acid base reaction occurs between iron cations and water molecules iron cations যে আছিল এইবিলাক cations হৈছে গতিকে কাৰণ এইবিলাকে কি কৰিছে ইলেক্ট্ৰনছবিলাক ৰিলিজ কৰিছে এই +2e মানে কি বস্তুটো ৰিলিজ কৰিছে ইয়াতে যেতিয়া -2e থাকিব তাৰ মানে আইৰণে কি কৰিছে দুটা ইলেক্ট্ৰন এৰি দিছে এৰি পেলে কি কৰিছে Fe2+ হৈছে ওকে এই -2e টো ইয়াতে লিখিলে +2e হ'ল ওকে দ্যাট মিন্স দুটা ইলেক্ট্ৰন কি কৰিছে ৰিলিজ কৰিছে সেইকাৰণে এইটো কেটায়ন হৈছে ওকে এতিয়া আইৰণ cations of water molecules reaction to চাম ইয়াতে iron plus water gives ferrous oxide hydroxide plus দুটা হাইড্ৰোজেন আয়ন ওকে আৰু ferric that is iron 3+ plus 3 water gives ferric hydroxide plus 3 hydrogen ion okay etu hol amar reaction chemical reaction the hydroxides of iron are also formed from direct reaction between the iron cations and hydroxide ions okay it is oxygen plus water plus 4 electron gives 4 hydroxide ion okay এইবিলা হৈছে chemical reaction এতে বাস বুজিবৰ কথা আছে এতে একো মুখস্থ কৰিব লগা নাই ওকে বস্তুটো কেনেকৈ হৈছে জাস্ট বুজিলে হৈ গল নেক্সট আইৰণটো আমাৰ দুটা হাইড্ৰক্সিল হেইটো থাকিব লব গতিকে ফেৰাছ হাইড্ৰক্সাইড ফৰ্মেশন কৰিব আৰু এটো আমাৰ ফেৰিক হাইড্ৰক্সাইড ফৰ্মেশন কৰিব resulting hydroxides of iron now undergo dehydration to produce the to yield the iron oxide গতিকে ইয়াৰ পিছত কি কৰিব হেতে হাইড্ৰক্সাইডটো কি কৰিব বস্তুটো অক্সাইড ফৰ্মেশন কৰিব আইৰন অক্সাইড that constitute rust যত মানে রাস্টিং হয় this process involves many chemical reactions which of these are listed below ইয়াতে বহুত chemical changes ঘটনা ঘটে এনেকে ফেরাস হাইড্রক্সাইডটো কি কৰিব আইৰন অক্সাইড প্লাস ওয়াটার ফর্মেশন কৰিব ওকে তাৰপিছত ফেরাস হাইড্রক্সাইডে কি কৰিব প্লাস অক্সিজেন লগত পানীৰ লগত ৰিয়েক্ট কৰিব আৰু হেনেকে ফেৰিক অক্সাইড কি কৰিব প্ৰডিউস কৰিব লগতে পানী ওকে নেক্সট ফেৰিক হাইড্রক্সাইডটো কি কৰিব হেনেকে এইবিলাক প্ৰডিউস কৰিব তাৰপিছত লাষ্টত যায় আমি ফেৰিক অক্সাইডটো পাই যাম গতিকে এই চাৰিটা কেমিক্যাল ৰিয়েকশনৰ পিছত কি হয় আমাৰ ফেৰিক অক্সাইড প্ৰডিউস হয় যাক আমি ৰাস্টিং বুলি কওঁ ওকে it is ferric iron oxyhydroxyl okay plus water same way iron oxyhydroxyl to ki hobo last of jai ferric oxide form koribo thik ase one similarity between all the chemical reactions which listed above is that all of them are dependent on the presence of water and oxygen gotike jiman ghotona ghoti ase sob pani aru oxygen presence ot hoi ase thik ase therefore all rusting of iron can be controlled by limiting amount of oxygen and water surrounding the metal গতিকে রাস্টিংটো আমি কেনে কন্ট্রোল কৰিব পাৰো অক্সিজেন আৰু পানীৰ মাত্ৰাটো যদি কমাই দিও তেতিয়া বস্তুটো রাস্টিংটো কম হ'ব ঠিক আছে আৰু হেনেকে আমি কন্ট্ৰোল কৰিব পাৰো আমাৰ এতিয়া হল রাস্টিং এতিয়া আমি চাম গালভানাইজেশন নাও গালভানাইজেশন টু কি বস্তু it is the process of applying a protective layer of zinc on a metal galvanization to actually আমাৰ জিংকৰ কথাটো আহি যায় ওকে galvanization কি হয় আমি এটা জিংকৰ লেয়াৰ এটা বহাই দিও তারপর এটা মেটাল আছে তার উপর যদি আমি জিংকৰ এটা লেয়াৰ যদি বহাই দিও ইয়াৰ ওপৰত এটো কি বুলি কম galvanization বুলি কম ঠিক আছে it is a very common method of preventing the rusting of iron এটো iron rusting to আমি যদি কন্ট্রোল কৰিব লগা হয় তেনেহলে আমি galvanization process to use কৰো ওকে galvanization process to কৰি পেলে কি কৰো আয়ৰণৰ ওপৰত এটা জিংকৰ লেয়াৰটো বহাই দিম ঠিক আছে this can be done by dipping the metal into a protected in hot molten zinc or by the process of electroplating process দ্বারাও কৰিব পাৰি নাই বা আমি মেটালটো কি কৰিব পাৰো ডিপ কৰি দিম কোত গৰম মানে জিংক যত আছে জিংকটো মেল্টিং অৱস্থাত আছে তাতে আমি কি কৰি দিম মেটালটো ফুমাই দিম ওকে বাই electroplating process কি হ'ব তাতে এটা জিংকৰ লেয়াৰটো বহি যাব ওকে the protection of iron and steel from corrosion by coating with molten zinc has been proved for 150 years গতিকে এটো 150 বছৰ হল আমাৰ এটো বস্তু
যাতে এইটো করোজন কৰিব নিদিয়ে হা বস্তুটো ভাঙন কৰাত বাধা দিয়ে যেতিয়া আমি জিংকৰ এটা লেয়াৰটো বহাই দিওঁ আইৰণ বা ষ্টিলৰ ওপৰত ওকে আৰু হেনেকৈ আমি কি কৰিব পাৰোঁ আইৰণ বা ষ্টিলক কি কৰিব পাৰোঁ এটা প্ৰটেকশ্যন দিব পাৰোঁ যাতে এইটো সোনকাল বেয়া নষ্ট নহ'ব The zinc coating protects from the atmosphere the path surface avoiding corrosion and weathering. Okay? So zinc coating কি কৰে আমাৰ corrosion বা weathering বস্তুটো ভাঙন কৰাত বাধা দিয়ে okay now how does it help এটো কেনেকৈ help কৰে এই মাত্ৰ কৈছো বস্তুটো তথাপি আৰু আছে galvanization helps extend the life of steel parts by forming a membrane between metal and air preventing the accumulation of iron oxide on the steel layer তো গ্যালভানাইজেশনে কি কৰে এটা ষ্টিলৰ যি পাৰ্ট আছে তাক এটা লাইফ দি দিয়ে এক্সটেন্ড কৰি দিয়ে যাতে আৰু বেছি দিন জীয়াই থাকিব মানে বস্তুটো ভালে হৈ থাকিব ওকে কাৰণ ই কি কৰে এটা মেমব্ৰেন বহাই দিয়ে জিংকৰ যাতে মেটেৰিয়েলটো ডাইৰেক্টলি বতাহৰ লগত কন্টেক্ট হৈ নাথাকে ঠিক আছে কন্টেক্ট হৈ থাকিলে কি হৈ যায় আইৰণ অক্সাইড বস্তুটো সৃষ্টি হৈ যায় তাৰে ওপৰত গ্যালভানাইজেশন অলসো অফার্স superior corrosion resistance to environmentally exposed parts আৰু বাহিৰত যে মানে বাহিৰা পাৰ্টটো যে আছে য'ত মানে ডাইৰেক্টলি বতাহৰ লগত লাগি আছে সেই পাৰ্টৰ ওপৰত কি কৰে করোশনটো সোনকাল হৈ যায় গতিকে গ্যালভানাইজেশন কৰিলে বস্তুটো কমি যায় ঠিক আছে স্টেপস ইনভলভড ইন প্ৰসেস এতিয়া গ্যালভানাইজেশন প্ৰসেসত কি মানে স্টেপস আছে তিনটা বেসিক স্টেপ আছে আমাৰ সারফেস প্রিপারেশন ফ্যাক্সিং এন্ড গ্যালভানাইজিং ঠিক আছে now material is loaded onto jigs before being immersed in molten zinc at about 450 degree until working temperature is same as zinc okay and during this process the molten zinc reacts a series of zinc or iron alloys with steel surface okay so jig to ki hoy eta machine hoy okay it is a type of custom made tool eta tool hoy which is used to control the location or motion of parts or other tools okay যোনটো বস্তু আছে তাৰে মোশনটো কন্ট্ৰোল কৰিবৰ কাৰণে এই জিগছ বিলাক ইউজ কৰা হয় so material is loaded into jigs তাতে materialটো থৈ দিয়া হয় before being immersed in molten zinc জিংকৰ ভিতৰত সোমোৱাৰ আগতে তাতে থোৱা হয় ওকে 450 ডিগ্ৰীত তাত যাতে টেম্পারেচার বহুত একেলগে থাকে আমাৰ জিংকৰ নিচিনা ঠিক আছে আৰু যেতিয়া মল্টেন জিংটো কি হয় তাৰ লগত ৰিয়েক্ট কৰে আৰু তাৰ ওপৰত এটা ধুনীয়া কভাৰিং কৰি দিয়ে ঠিক আছে যাক আমি গ্যালভানাইজেশন বুলি কওঁ ইয়াৰ ডিসএডভান্টেজ এতিয়া চাওঁ আমি ইট অনলি প্ৰভাইডস প্ৰটেকশ্যন ফ্ৰম করোজন এইটো করোজনৰ পৰা কি কৰে প্ৰটেক্ট কৰে ফৰ এ লিমিটেড এমাউন্ট অফ টাইম কিন্তু এটা ফিক্স সময়ৰ কাৰণেহে কৰে তাৰপিছত কিন্তু নাই দিস জিংক লেয়াৰ ইজ ৰিটেন আপ ইন দ্য প্ৰসেস যেতিয়া জিংক লেয়াৰটো আৰু নোহোৱা হৈ যাব তাৰপিছত কিন্তু আকৌ করোশনটো হৈ যাব ঠিক আছে it is not very effective in highly corrosive areas আৰু যদি বেছি corrosive areas যদি চাব যাও তেতিয়া বস্তুটো বেছি ইফেক্টিভ নহয় বেছি মানে কাম নকৰে ঠিক আছে now crystallization to কি বস্তু ক্রিস্টাল তো জানে আপোনালোকে হয়নে চেনিৰ যে পাৰ্ট আছে এটো চেনি এটা চেনিটো আমি ক্রিস্টাল বুলি কম নহয় crystallization can be defined as the process through which all the atoms or molecules of a substance arrange themselves in a well-defined three-dimensional lattice and consequently minimize the overall energy of the system. So crystallization to key process it is a process jot molecules bila ki hoy arrange hoy nijoke arrange korile bahut dhuniya ke 3D okay 3 dimensional way bahut dhuniya ke nijoke hote arrange korile molecules bila okay আৰু গোটে সিস্টেমৰ এনার্জিটো কি কৰি দিয়ে মিনিমাইজ কৰি দিয়ে ঘটাই দিয়ে when a substance is subjected to crystallization its atoms or molecules bind together to well defined angles আৰু যেতিয়া এটা সাবস্টেন্স টু ক্রিস্টালাইজেশন কৰা হয় তেতিয়া তাৰ মলিকুলস বিলাক কি হৈ যায় এটা আনটোৰ লগত ধুনীয়াকৈ বাইন্ড হৈ যায় with well defined angles বহুত ধুনীয়া এংগল মেইনটেইন কৰি পেলে এটা জোৰকে ধৰি লয় এটা আনটোক ওকে on adding a solid substance in a liquid যেতিয়া এটা solid substance liquid যেতিয়া আমি এড কৰিম আৰু স্টিৰ মানে বস্তুটো হাতেদি চামুচেদি লৰাই থাকিম ওকে the solid dissolves in fluid solid কি হ'ব এটা সময়ত পুৰা মিলি যায় লিকুইডৰ লগত but when added more যেতিয়া আৰু দি থাকিম solid to বা হি লিকুইডত a point comes after which no more solid dissolves in the liquid এটা সময় আহিব যেতিয়া আমাৰ সেই কি solid to কিন্তু dissolve নহয় এতিয়া লিকুইডত ঠিক আছে this point is called saturation point যেতিয়া সেই পয়েন্টটো আহি যায় সেই পয়েন্টটো কি বুলি কওঁ saturation point বুলি কওঁ and the fluid is called saturation solution আৰু লিকুইডটো কি বুলি কওঁ আমি saturation solution যত আমাৰ আৰু সেই ক্রিস্টালটো কি সলিডটো আৰু তাতে পানীত মানে ডিসলভ হৈ না যায় ঠিক আছে এটো চাব ক্রিস্টাল ইমান ধুনীয়া ক্রিস্টাল দেখা হৈছে নহয় এটুক আমি কি বুলি কওঁ ক্রিস্টাল বুলি কওঁ ঠিক আছে আৰু ইয়াৰ প্ৰসেসটো চাওঁ the solution is heated in an
open container, okay, এটা খোলা বাসনত বস্তুটো হিট কৰা হয়, the solvent molecule start evaporating, তাতে solvent যে আছিল liquid to এটো evaporation হ'ব, leaving behind the solids to তলত থাকি যাব, when the solution cools যেতিয়া ঠাণ্ডা হ'ব, crystals of solid start accumulating on the surface of the solution, আৰু solution যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া বস্তুটো crystal হৈ যাব, okay, তো যেতিয়া ঠাণ্ডা হ'ব বহুত ধুনীয়াকৈ ক্রিস্টাল নিচিনা ফর্মেশন হৈ যায়, এই যে সলিড আছিল বহুত ধুনীয়াকৈ ক্রিস্টালৰ নিচিনা তলত বহি যাব, okay. Crystals are collected and dried as per the product requirement, আৰু crystalটো তাৰপিছত কি কৰা হয়, কালেকশন কৰা হয় তলৰ পৰা. The undissolved solid in the liquid are separated by process of filtration, আৰু যোনটো আমাৰ সলিডটো আনডিজলভড হৈ আছে বস্তুটো মিলি যোৱা নাই সেইটো বস্তু আমি filtration process কৰি পেলে সেপাৰেট কৰি দিম, okay, পৃথক কৰি দিম. The size of crystals formed during this process depends on the cooling rate, আৰু ক্রিস্টালৰ সাইজ কিমান হ'ব কেনেকুৱা হ'ব এটো আমাৰ কুলিংৰ ওপৰত ডিপেন্ড কৰে, কুলিংৰ ৰেট যিমান সোনকালে বস্তুটো কুল হ'ব ঠাণ্ডা হ'ব আৰু তাৰে ওপৰত আমাৰ নিৰ্ভৰ কৰিব ক্রিস্টালৰ সাইজ, ওকে, সৰু হ'ব নে ডাঙৰ হ'ব নে কি হ'ব, ওকে. tiny crystals are formed, বহুত সৰু সৰু ক্রিস্টালস বিলাক ফর্মেশন হয় যদি সলিউশনটো মানে বহুত ফাস্ট বহুত সোনকালে ঠাণ্ডা কৰা হয়, ওকে. যিমান কম সময়ত আমাৰ কুলিং হ'ব হিমানে ক্রিস্টালস বিলাক সৰু সৰু হ'ব, ঠিক আছে. যদি টাইমটো বেছি গেলও ক্রিস্টালটো ডাঙৰ ডাঙৰ হ'ব. লাৰ্জ ক্রিস্টালস are formed at slow cooling rates, তো লাৰ্জ ক্রিস্টালস বিলাক কি কৰা হয় স্লো কুলিং ৰেট, তাৰ মানে যদি কুলিংটো বহুত বেছি সময় লয় তাৰ মানে স্লো কুলিং ৰেট থাকে তেতিয়া আমাৰ কি হ'ব ক্রিস্টালস বিলাক ডাঙৰ ডাঙৰ হ'ব, ওকে. এইবিলাক হৈছে আমাৰ প্ৰসেসটো ক্রিস্টালাইজেশনৰ, ঠিক আছে. এটি চাব এতে সলিউশনটো কি হৈছে আমাৰ তলত ল্যাম্প দিয়া আছে বস্তুটো এতে ইম্পিউৰ সলিডটো এতে ডিজলভ কৰা হৈছে এই সলভেন্টত, ঠিক আছে. ইয়াতে এতিয়া ল্যাম্পটো জ্বলি আছে আৰু এতে ইভাপোৰেশন হৈ আছে, যেতিয়া সলভেন্টটো যেতিয়া বইল হ'ব লগতে ইভাপোৰেশন হ'ব আৰু এতিয়া আমাৰ বস্তুটো কি হৈছে ইট ইজ এলাউড টু কুল. এতিয়া আমি এইটো বস্তু ল্যাম্পটো গুছাই দিছো, এতিয়া ঠাণ্ডা হৈ আছে আৰু ঠাণ্ডা হোৱাৰ পিছত যে এইটো এই যে আছে আমাৰ বস্তুটো তলত এইটো বস্তু যে আমাৰ ক্রিস্টাল নিচে থাকিব আমি এইটো ফিল্টার পেপাৰত থৈ দিম আৰু তাৰ পিছত আমি ধুনীয়াকৈ বস্তুটো কালেক্ট কৰি লম যাক আমি ক্রিস্টালাইজেশন বুলি কম, ক্রিস্টালস, ওকে. নাও সেপারেটিং সাবস্টেন্সেস ভিয়া ক্রিস্টালাইজেশন প্রসেস দ্বাৰা আমি সেপাৰেট কৰোঁ সাবস্টেন্সেস বিলাক. এক্টিভিটি এটা আছে এতে, here is an activity that is experiment to understand crystallization clearly. ক্রিস্টালাইজেশন ধুনীয়াকৈ বুজিবৰ কাৰণে এটা এক্সপেৰিমেন্ট কৰিছো. 50 ml পানী লৈছো এটা বিকাৰত, ওকে, তাতে আমি চেনি মিহলাই দিছো, বস্তুটো ষ্টিৰ কৰিছো কি চামুচেদি বস্তুটো লৰাই আছো. নাও সলিউশনটো হিট কৰি দিম, গৰম কৰি দিম আৰু এই প্ৰসেসটো বাৰে বাৰে কৰি থাকিম, ঠিক আছে. আফটাৰ সাম টাইম অলপ সময়ৰ পিছত কি হ'ব there will be a point at which no sugar can be dissolved, এটা সময়ৰ পিছত কি হ'ব চেনিটো আৰু মিক্স হৈ না যায়, ঠিক আছে. তো এইটো পইণ্টটো কি বুলি কম স্যাচুরেশন পইণ্ট বুলি কম আৰু সলিউশনটো কি কম স্যাচুরেশন সলিউশন বুলি কম, ঠিক আছে. তাৰ পিছত কি হ'ব সুগাৰ যে আছে ফিল্টাৰ সুগাৰ এইটো ফিল্টাৰ কৰি দিম আৰু সুগাৰটো ওলাই লম with the help of filter paper. Now collect the filter in a glass bowl আৰু ফিল্টাৰটো এতিয়া গ্লাছ বলত কালেক্ট কৰিম আৰু ঠাণ্ডা হ'ব দিম, ওকে. নেক্সট 8 নম্বৰ ষ্টেপটো কি আছে ইয়াতে will observe that some fine crystals are formed আৰু এতিয়া আমি কি চাম যে ধুনীয়া ক্রিস্টালটো ফৰ্মেশন হৈছে বাউলত, ওকে. and the process of filtration can separate these crystals আৰু filtration process দ্বাৰা কি কৰিব পাৰো আমি ক্রিস্টালটো সেপাৰেট কৰিব পাৰো. and the liquid left after the removal of crystals is known as mother liquor. আৰু যে ক্রিস্টালটো যেতিয়া আমি কালেক্ট কৰি লম তেতিয়া যে আমাৰ লিকুইড থাকি যাব সেইটো কি বুলি কম আমি mother liquor, okay. now crystallization example, an example is found the fixed number of water molecules contained in one formula unit of a salt is known as water of crystallization. so water molecules a fixed molecule number থাকিব, okay. এটা ফর্মুলা রাখা হয়েছে of a salt that is called water of crystallization, ঠিক আছে. or to put it another way, water that is stoichiometry bonded into crystal that is copper sulfate is the chemical formula for hydrated copper sulfate. এটো পানী এতে আছে নহয় গতিকে hydrated copper sulfate হৈ যাব. for example copper sulfate crystallizes with 5 molecules of water. so copper sulfate কি হ'ব 5টা পানীৰ মলিকুল লগত কি হয় ক্রিস্টালাইজ কৰা হয়, ঠিক আছে. salt crystallization is the most practical use of crystallization. এটো salt crystallization যে আছে এটো practical use হয় আমাৰ crystallization-ৰ. it is also the most cost effective technique to create salt today. এতিয়া আমি যে salt তৈয়াৰ কৰা হয় এটো বহুত মানে কোস্ট মানে বহুত পইচা লাগি যায়, এটো এটা টেকনিক যেতিয়া আমি salt to produce কৰো, okay. compound purification and crystal synthesis are two further uses for the technology. আৰু এই টেকনলজি কি কি আছে compound purification and crystal synthesis এই দুটা টেকনলজি ইউজ কৰা হয়.
Water of crystallization may alternatively be defined as the water molecules, okay, that make up a crystal structure. They form and crystallize the crystals, that is copper sulfate hydrated is an antibacterial and antifungal agent that may be used topically. So এইটো আপোনালোকে গম পাইছে যে এইটো বস্তু বহুত কি কষ্টলি হয় ওকে এই টেকনিকটো সল্ট প্ৰডিউস কাৰণে ইউজ কৰা হয় সল্ট ক্ৰিষ্টেলাইজেশ্যন আৰু যে ৱাটাৰৰ কাৰণে আছে দ্যাট ইজ কম্পাউণ্ড ইয়াৰে দুটা প্ৰসেছ আছে কম্পাউণ্ড পিউৰিফিকেশ্যন কম্পাউণ্ডটো পিউৰিফাই কৰা হয় আৰু ক্ৰিষ্টেলটো প্ৰডিউস কৰা হয় সিনথেসিস এইটো দুটা ইউজ হয় ফাৰ্দাৰ টেকনলজিৰ কাৰণে ঠিক আছে আৰু পানীৰ ক্ৰিষ্টেল যে আছে এইটো আমাৰ কি ডেফিনিশ্যন দিছে ৱাটাৰ মলিকুলছ যে থাকে তাতে ক্ৰিষ্টেলৰ ষ্ট্ৰাকচাৰত এইটো আমাক কি বুলি কোৱা হয় ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন যেনেকৈ আমাৰ উদাহৰণ হৈছে হাইড্ৰেটেড কপাৰ সালফেট ইয়াতে 5টা আমাৰ পানী মলিকুল আছে যাৰ লগত কপাৰ সালফেটে বাইন্ড কৰি আছে গতিকে এইটো কি বুলি কম আমি হাইড্ৰেটেড কপাৰ সালফেট বুলি কম ৱাটাৰ টু হাইড্ৰেটেড বুলি কম হাইড্ৰেটেড কপাৰ সালফেট ওকে তো এইটো ফৰ্মেশ্যন হ'ব এইটো ক্ৰিষ্টেলাইজ কৰা যাব ঠিক আছে আৰু এইটো এটা এন্টিব্যাকটেৰিয়াল হয় এন্টিফাঙ্গাল এজেন্ট হয় ওকে নেক্সট application of crystallization next application of crystallization কি কৈছে purification of sea water যেতিয়া পিউৰিফাই কৰা হয় ওকে হেতু এটা crystallization process য'ত apply কৰা হয় crystallization process তাকে আমি চাই আছো separation of alum crystals from impure samples যিকোনো sample দিয়া থাকিব তাতে যে আমি alum to crystal separate কৰো this alumina হেতু আমি crystallization দ্বাৰা কৰো ওকে next আছে in the pharmaceutical industry crystallization is used as a separation and purification process for the synthesis and isolation of co-crystals, pure active pharmaceutical ingredients that is API, controlled release, pulmonary drug delivery and separation of chiral isomers. So pharmaceutical industry जो हमारे medicines बिलाक थाके ताते हमारे crystallization process use करा है कारण separate करी बोला एक बार है बार purify करी बोला एक बार ही process crystals बिलाक ठीक है से process for the synthesis and isolation of co-crystals यानी जो co-crystals बिलाक थाके वो crystals जो लोग আৰু যে থাকিব হেবিলাক আইসোলেট কৰা হয় ঠিক আছে আর পিওর অ্যাক্টিভ ফার্মাসিউটিক্যাল ইনগ্রেডিয়েন্টস এইবিলাক যিমান ইনগ্রেডিয়েন্টস থাকিব হেবিলাকো কি কৰা হয় পিওর কৰা হয় কন্ট্রোল কৰা হয় কন্ট্রোল রিলিজ পালমোনারি ড্রাগ মানে এজ এ মেডিসিন এইবিলাক বস্তু ইউজ কৰা হয় আৰু সেপারেশন অফ কাইরাল আইসোমার্স গতিকে গোটেই প্রসেসত কি কৰা হয় আমাৰ ক্রিস্টালাইজেশন প্রস্তুত অ্যাপ্লাই করা হয় ওকে তার মানে ইন ফার্মেসি অলসো ফর দ্য প্রসেস অফ ড্রাগস মেকিং অলসো drugs means for medicine okay there also chemical crystallization process is used okay so in case of seawater in case of alum crystals in case of pharmacy drugs that is medicine in all these cases crystallization process is applied okay so here our topic is completed okay and I think আশা কৰিছো যে আপোনালোকে বস্তুটো বুজি পাইছে and যদি চ্যানেলটো ভাল পাইছে ভিডিওটো ভালকৈ বুজি পাইছে যদি কন্টেন্টটো ভাল লাগিছে যদি সাবস্ক্রাইব কৰা নাই কৰিব এন্ড লাইক শেয়াৰ কৰাটো নাপাহৰিব এন্ড ইয়েস কমেন্টস কৰিব যে আপোনালোকে কেনেকুৱা পাইছে আৰু বহুত সোনকালে মই এতিয়া এমসিকিউজ বিলাক প্ৰভাইড কৰিম গতিকে আমাৰ চেনেলটো ভিডিওজ বিলাক চাই থাকিব থ্যাংক ইউ জয় হিন্দ